আমি দুবাৰকৈ ৰাজ্য চৰকাৰ গঠন কৰাৰ আজি আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছোঁ বা ৰাইজে সহযোগিতা আগবঢ়োৱাৰ বাবে এইটো সম্ভৱ হৈছে আৰু ইয়াৰ পৰা ৰাইজৰ সহযোগত আমি বিভিন্ন নিৰ্বাচনবিলাক MP নিৰ্বাচন হওক, পঞ্চায়ত নিৰ্বাচন হওক, পৌৰসভা নিৰ্বাচন হওক, বিধানসভা নিৰ্বাচন হওক, প্ৰতিটো নিৰ্বাচনতে অসমৰ ৰাইজে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। তাৰ বাবে অসমৰ ৰাইজৰ ওচৰত আমি চিৰকৃতজ্ঞ। সেইবাবে ৰাইজৰ স্বাৰ্থত নিস্বাৰ্থভাৱে কাম কৰাৰ নিমিত্তে আমি সংকল্পবদ্ধ আৰু আজি আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া, মিছন ৰঞ্জন দাস ডাঙৰীয়া দুয়োগৰাকী জ্যেষ্ঠ নেতা, দুয়োগৰাকী বহু কষ্ট স্বীকাৰ কৰি ভাৰতীয় জনতা পাৰ্টিক আজি শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। মই দুয়োগৰাকীকে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত তেখেতসকলৰ নিশ্চিতভাৱে ৰাজ্যসভাত সদস্য হিচাপে দুয়োগৰাকী নিষ্ঠাৰে কাম কৰিব আৰু অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াব। আজি ভাল লাগিছে, বৰাক ব্ৰহ্মপুত্ৰ একাকাৰ হৈছে। ধন্যবাদ। আমি দুবাৰকৈ ৰাজ্য চৰকাৰ গঠন কৰাৰ আজি আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছোঁ বা ৰাইজে সহযোগিতা আগবঢ়োৱাৰ বাবে এইটো সম্ভৱ হৈছে আৰু ইয়াৰ পৰা ৰাইজৰ সহযোগত আমি বিভিন্ন নিৰ্বাচনবিলাক MP নিৰ্বাচন হওক, পঞ্চায়ত নিৰ্বাচন হওক, পৌৰসভা নিৰ্বাচন হওক, বিধানসভা নিৰ্বাচন হওক, প্ৰতিটো নিৰ্বাচনতে অসমৰ ৰাইজে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে। তাৰ বাবে অসমৰ ৰাইজৰ ওচৰত আমি চিৰকৃতজ্ঞ। সেইবাবে ৰাইজৰ স্বাৰ্থত নিস্বাৰ্থভাৱে কাম কৰাৰ নিমিত্তে আমি সংকল্পবদ্ধ আৰু আজি আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া, মিছন ৰঞ্জন দাস ডাঙৰীয়া দুয়োগৰাকী জ্যেষ্ঠ নেতা, দুয়োগৰাকী বহু কষ্ট স্বীকাৰ কৰি ভাৰতীয় জনতা পাৰ্টিক আজি শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। মই দুয়োগৰাকীকে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত তেখেতসকলৰ নিশ্চিতভাৱে ৰাজ্যসভাত সদস্য হিচাপে দুয়োগৰাকী নিষ্ঠাৰে কাম কৰিব আৰু অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াব। আজি ভাল লাগিছে, বৰাক ব্ৰহ্মপুত্ৰ একাকাৰ হৈছে। ধন্যবাদ। অপজিশ্যনৰ ক'ত আছে ইয়াত? তেওঁবিলাকৰ শক্তি নাইকিয়া হৈছে, সেইকাৰণে তেখেতসকলৰ আত্মবিশ্বাসো নাইকিয়া হৈছে।